এইটো মই তেনেকুৱা কোনো অশ্লীল শব্দ প্ৰয়োগ কৰা নাই। এইটো মোৰ শব্দই নহয়, মোৰ ভইচটো, এইটো মোৰ ভইচ নহয়। মোৰ ভইচটো ডাবিং কৰি কোনোবা মোৰ ৰাজনৈতিক বিৰোধীয়ে মোক মানে তেওঁলোকে সমাজত অলপ মানে নিন্দিত কৰিব খুজিছে। চাওক, ৰাজনীতিত শত্ৰু থাকে। জনপ্ৰিয়তা হ'লে তেতিয়া বিভিন্ন ধৰণৰ শত্ৰু থাকে। মন্দিয়া সমষ্টিত মই নিৰ্বাচন খেলিম বুলি সিদ্ধান্ত লৈছোঁ। নিশ্চয় কোনোবাই মোক বদনাম কৰিবলৈ মোৰ ভইচটো ডাবিং কৰি হয়তো এনেকুৱা শব্দবোৰ মই কোৱা বুলি দেখুৱাইছে। এইটো এটা ৰাজনৈতিক ষড়যন্ত্ৰ বুলি ভাবোঁ মই। তেনেকুৱা একো হোৱা নাই। মোৰ ইমানটো সময় নাথাকে। আজি 2 বছৰমান আগতে SMDC মিটিঙত মই এটেণ্ড কৰিছিলোঁ। তাৰপিছততো ক'ত আৰু প্ৰত্যেক স্কুলে গৈ খবৰ লোৱাৰ মোৰ সময় নাথাকে ইমান। তাতকৈ বহুত ডাঙৰ সমস্যা আছে, গৰাখহনীয়া, আমাৰ ৰাস্তা ঘাটৰ সমস্যা, এইবোৰ লৈহে বেছি সময় আমি দিব লগা হয়। প্ৰতিটো বিদ্যালয়ত হয়, ক'ৰবাত শিক্ষক কম আছে, স্কুল লাগে, এইবোৰ কথালৈ সৰব হওঁ। কিন্তু কোন বিদ্যালয়ত কি চলি আছে ইমানটো চাবলৈ আমাৰ সময় নাথাকে। ফৰেনচিক লেবৰেটৰীত যদি আপোনালোকৰ সন্দেহ হৈছে, আপোনালোকে টেষ্ট কৰক। ফৰেনচিক তেওঁ বোধহয় কোনোবা ৰাজনৈতিক মোৰ প্ৰতিদ্বন্দ্বীৰ হাতিয়াৰ হিচাপে কাম কৰি আছে। এইটো যুগুত নহয়। এজন শিক্ষক ৰাজনীতিৰ পৰা দূৰত থাকিব লাগে। তেওঁ কৈছে যদি ফৰেনচিক লেবৰেটৰীত টেষ্ট কৰক। এইটো চাওঁ, অলপ ভাবি চিন্তি চাম। আপোনাৰ বাটততো বহুত বলীয়া কুকুৰ থাকে, কিমান পিছে ঘূৰিব। আপুনি যাত্ৰাপথত, মই সদায় চাওঁ যাত্ৰাপথত গৈ থাকিব লাগে। বলীয়া কুকুৰ পিছে ঘূৰি থাকিলে মই সমাজৰ কাম কৰিব নোৱাৰিম।